মানস চেণ্টাৰৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছো। তো এডিআৰই 2.0 আৰু অসম পুলিচৰ যিখিনি পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া চলি আছে তাত যাতে খুব সোনকালে নিযুক্তি দিব পৰা যায় তাৰ বাবে মুখ্যমন্ত্ৰীয়ে ফাইনেলি আজি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো নিযুক্তিক লৈ দিছপুৰত পুনৰ ব্যস্ততা বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰীয়ে ইখনৰ পিছত সিখন মিটিং কৰিছে এডিআৰই 2.0 আৰু অসম পুলিচৰ নিযুক্তিখিনি সুকলমে সম্পন্ন কৰিবৰ বাবে। তো যোৱাকালি তেখেতে নিৰ্দেশনা প্ৰদান কৰিছিল যে শিক্ষা বিভাগত যিমানখিনি পদ আছে গোটেইখিনি পদত যাতে খুব সোনকালে নিযুক্তি দিব পৰা যায়। আৰু লাষ্ট ভিডিঅ'টোত মই আপোনালোকক জনাইছিলোৱেই যে এডিআৰই 2.0 ৰ বাবে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যি কমিটি আৰু অসম পুলিচৰ শীৰ্ষ বিষয়াৰ লগত মুখ্যমন্ত্ৰী খুব সোনকালে বৈঠকত বহিব। আৰু সেইটোৱে সঁচা হ'ল আজি 8 জুলাই তাৰিখে মুখ্যমন্ত্ৰীয়ে এডিআৰই 2.0 তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যিখিনি পদ আছে সেই পদখিনি নিযুক্তি প্ৰক্ৰিয়াক লৈ আলোচনাত বহে আৰু ৰিটেন এক্সামৰ ডেট প্ৰায় তেওঁলোকে বা ৰিটেন এক্সাম কেতিয়ালৈ অনুষ্ঠিত হ'ব হেয়া প্ৰায় আজিৰ মিটিঙত চূড়ান্ত কৰা হৈছে। তো তাৰ লগতে অসম পুলিচৰ যিখিনি সাব ইন্সপেক্টৰ আৰু কনিষ্টেবলৰ পদৰ বাবে ৰিক্ৰুটমেণ্টৰ প্ৰক্ৰিয়া চলি আছিল তো তাক লৈও আজিৰ মিটিংখনত আজিৰ বৈঠকখনত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তো কেতিয়ালৈ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব, নিযুক্তি প্ৰক্ৰিয়া কেতিয়ালৈ শেষ হ'ব তাক লৈ ডিটেইলছত আজিৰ বৈঠকখনত মুখ্যমন্ত্ৰীয়ে আলোচনা কৰিছে। সকলোখিনি শীৰ্ষ বিষয়া আজিৰ এই যিখন বৈঠক এই বৈঠকখনত উপস্থিত আছিলে। তো আজিৰ বৈঠকখনত কি সিদ্ধান্ত গ্ৰহণ কৰিলে, পৰীক্ষা কেতিয়ালৈ অনুষ্ঠিত হ'ব, নিযুক্তি প্ৰক্ৰিয়া কেতিয়ালৈ শেষ হ'ব সেই গোটেইখিনি মই আপোনালোকক জনাই দিছো। তো ইয়াত চাওক, আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি, ৰাজ্যিক আৰক্ষীৰ উপ পৰিদৰ্শক, কনিষ্টেবল নিযুক্তিৰ বাবে প্ৰয়োজনীয় সকলো আনুষ্ঠানিকতা আলোচনা আৰু চূড়ান্ত কৰাৰ বাবে সংশ্লিষ্ট বিষয়াবৰ্গৰ সৈতে এখন বৈঠকত মিলিত হয়। তো আজি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যিখিনি পদ আছে এডিআৰই 2.0 সেই পদখিনিৰ ৰিটেন এক্সাম কেতিয়া অনুষ্ঠিত হ'ব, পৰীক্ষা কেতিয়ালৈ অনুষ্ঠিত কৰিব পৰা যাব, নিযুক্তি কেতিয়ালৈ শেষ কৰিব পৰা যাব, গোটেইখিনি ডিটেইলছত আলোচনা কৰিছে। আৰু এই বৈঠকখনতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ কমিটি সেই কমিটিৰ বিষয়ববীয়াসকল উপস্থিত আছিলে। বৈঠকত পৰীক্ষা প্ৰক্ৰিয়াত স্বচ্ছতা বজাই ৰখাকে ধৰি নিযুক্তি সন্দৰ্ভত সকলো বিষয় পুংখানুপুংখভাৱে আলোচনা কৰা হয়। তো পৰীক্ষা যিহেতু বৰ্তমান নিটৰ যি এক্সাম পেপাৰ লিক হৈছিলে তো তেনেকুৱা ধৰণৰ ঘটনাসমূহৰ পিছত পৰীক্ষাৰ পেপাৰ যাতে কোনো কাৰণত লিক হ'ব নোৱাৰে বা কোনো যাতে বেমেজালি নোহোৱাকৈ এডিআৰইৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষাটো যিদৰে অনুষ্ঠিত হৈছিলে ঠিক একেদৰে যাতে এইবাৰো যিটো প্ৰক্ৰিয়া সেইটো সম্পন্ন কৰিব পাৰে তাৰ ওপৰত ডিটেইলছত গাইডলাইন প্ৰস্তুত কৰা হয় আৰু মুখ্যমন্ত্ৰী সকলোখিনি আজি বিষয়াসকলৰ সৈতে আলোচনা কৰে। তো অহা বছৰৰ আৰম্ভণিতেই গোটেই প্ৰক্ৰিয়াটো শেষ কৰাটো নিশ্চিত কৰিবলৈ ছেপ্টেম্বৰৰ পৰা, এইটো ইম্পৰ্টেণ্ট পইণ্ট, ছেপ্টেম্বৰৰ পৰা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। তো ছেপ্টেম্বৰত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব মানে এইটো অলমোষ্ট আপোনালোকে নিশ্চিত হওক যে ছেপ্টেম্বৰ আৰু অক্টোবৰৰ প্ৰথম ভাগতে এই এডিআৰই 2.0 তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যি নিযুক্তি পৰীক্ষা সেয়া অনুষ্ঠিত হোৱাটো প্ৰায় ফাইনেল। কাৰণ ছেপ্টেম্বৰত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি আজিৰ এই বৈঠকখনত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গতিকে যে ছেপ্টেম্বৰ নাইবা অক্টোবৰৰ প্ৰথম ভাগত ৰিটেন এক্সাম অনুষ্ঠিত হ'বই, এডমিট কাৰ্ড ছেপ্টেম্বৰ মাহতে হয়তো ৰিলিজ কৰিব। তো ইয়াত সেইটো ডাইৰেক্টলি কোৱা হোৱা নাই যদিও ইয়াৰ পৰা প্ৰায় নিশ্চিত হৈছে যে ছেপ্টেম্বৰত যিহেতু প্ৰক্ৰিয়াটো আৰম্ভ কৰিব ছেপ্টেম্বৰত এডমিট কাৰ্ড ৰিলিজ হৈ যাব আৰু পৰীক্ষাটো ছেপ্টেম্বৰৰ লাষ্টৰ ফালে নাইবা অক্টোবৰৰ প্ৰথম ভাগত অনুষ্ঠিত হ'ব। তাৰ লগতে এই যিখিনি পৰীক্ষা অনুষ্ঠিত হ'ব পৰীক্ষাখিনিৰ ৰিজাল্ট ঘোষণাকে আদি কৰি বা স্কিল টেষ্ট সেই গোটেইখিনি সম্পূৰ্ণ কৰি 2025 বৰ্ষৰ অৰ্থাৎ অহা বছৰৰ প্ৰথম ভাগত মানে আপোনালোকে প্ৰথম জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ প্ৰথম 3 মাহৰ ভিতৰতে চৰকাৰে গোটেইখিনি নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব, অৰ্থাৎ এপইণ্টমেণ্ট লেটাৰ দি তেওঁলোকক পোষ্টিঙৰ ব্যৱস্থা কৰিব আৰু বুলি এই যিখন বৈঠক এই বৈঠকখনত আজি প্ৰায় সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তো অহা বছৰৰ আৰম্ভণিতে স্বচ্ছতাৰ সৰ্বোচ্চ মান বজাই ৰাখি চৰকাৰী চাকৰিত ৰাজ্যৰ দক্ষ যুৱক যুৱতীসকলক মকৰল কৰাই আমাৰ অগ্ৰাধিকাৰ হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে। তো অহা বছৰৰ প্ৰথম ভাগত অৰ্থাৎ মাৰ্চ মাহৰ ভিতৰত সকলোখিনি নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি পোষ্টিং কৰা হ'ব। সেইটো প্ৰায় ফাইনেল, কাৰণ মুখ্যমন্ত্ৰীয়ে আজিৰ বৈঠকখনত নিৰ্দেশনা দি দিলে। তো আপোনালোকে
এতিয়া পৰীক্ষাৰ বাবে সাজু হওক সেপ্টেম্বৰ বা অক্টোবৰ মাহত পৰীক্ষা হোৱাটো প্ৰায় নিশ্চিত এডিআৰিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা হ'ব তাৰ লগতে অসম পুলিচৰ যি সাব ইন্সপেক্টৰ তাৰ পৰীক্ষা হ'ব আৰু কনিষ্ঠবলৰ যিখিনি ফিজিক্যাল টেষ্ট সেই ফিজিক্যাল টেষ্টটো সেপ্টেম্বৰ মাহৰ পৰাই আৰম্ভ হৈ যোৱাৰ বহুত বেছি এতিয়া সম্ভাৱনা আছে তো এটা ইম্পৰ্টেন্ট আপডেট পৰীক্ষাক লৈ দিছপুৰত ইতিমধ্যে তৎপৰতা আৰম্ভ হৈ গৈছে মুখ্যমন্ত্ৰীয়ে সকলোকে নিৰ্দেশনা প্ৰদান কৰিছে গতিকে আপোনালোকেও এতিয়া নিজৰ যি প্ৰস্তুতি সেই প্ৰস্তুতি আগবঢ়াই লৈ গৈ থাকক কাৰণ খুব সোনকালে পৰীক্ষা অনুষ্ঠিত হ'ব তো ভিডিওটোত ইমানখিনিয়ে যদি ভাল পালে তেন্তে লাইক কৰিব আৰু অহা যিখিনি আপডেট আহিব লগা যিখিনি আপডেট সেইখিনি পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব